morning student. আজি আমি class 5 or lesson number 9 or chapter 2 নাম হৈছে health is wealth or আমি আৰু বাকি কিছুমান question আৰু grammar part খিনি আমি আজি কৰিম. Number 5 ত দিয়া আছে see the use of always, everyday, sometime, frequently, often, never, regularly in the following sentences. ইয়াতে কিছুমান মানে এইবিলাক শব্দ always, everyday, sometimes, frequently এইবোৰ শব্দৰ কিছুমান ব্যৱহাৰ আমি আজি শিকিম. I always take bath in the morning. Always মানে হৈছে সদায়. মই সদায় গা ধুওঁ ৰাতিপুৱা. ইয়াতে নেক্সট সেন্টেন্স কি দিয়া আছে my father read newspaper every day. মোৰ দেউতাই প্ৰত্যেক দিন খবৰৰ কাগজ পঢ়ে. every day মানে প্ৰত্যেক দিন. নেক্সট হৈছে I never tell a lie. মই কেতিয়াও মিছা কথা নকওঁ. never মানে কেতিয়াও. I sometimes go to temple with my grandmother. মই মোৰ আইতাৰ লগত কেতিয়াবা মই মন্দিৰলৈ যাওঁ. নেক্সট হৈছে he frequently goes to library. he frequently মানে সঘনাই. তেওঁ সঘনাই কি লাইব্ৰেৰী পুথিভঁৰাললৈ যায়. নেক্সট she often visit her grandmother. তাই প্ৰায় তাৰ বুঢ়া ককা আইতাৰ তাতে ফুৰিবলৈ যায় বা লগ ধৰে. I regularly sit at my study table at 6 p.m. মই প্ৰত্যেক দিনে বা নিয়মীয়াভাৱে মই 6টা বজাত পঢ়া টেবুলত বহোঁ. ইয়াতে এইবোৰ শব্দই ইউজ কৰি পেলাই আৰু কিছুমান কি দিছে সেন্টেন্স দিছে. ইয়াতে এটা দুটা কলম বনাই দিছে এ কলম আৰু বি কলম আৰু ইয়াতে এই কলমৰ পৰা বি কলমলৈ মেচ কৰিব লাগিব. I never ইয়াতে এনসাৰটো কি হ'ব I never quarrel with my sister. Next my sister practice dance every day. I always go to school by bus. Next I sometimes visit my relatives. My brother frequently buy novel because he enjoys reading it. My mother often prepare chicken curry because I like it. Next yata dia ase my father regularly visit the doctor because he is suffering from diabetes. Yata grammar ot ki dia ase ami eta porim present perfect tense. The action present perfect tense expresses an action that began in the past and that has recently been completed or the effect continues to the present. Present perfect tense কি যদি কোনো এটা কাম এই মাত্ৰ শেষ হোৱা বুলি বুজায় তেতিয়া বা তাৰে এফেক্ট কিছুমান এতিয়াও প্ৰেজেন্টত আছে তেতিয়া হলে হেতু কি বুলি কয় প্ৰেজেন্ট পাৰফেক্ট বুলি কয়. এটা প্ৰেজেন্ট পারফেক্টৰ আমি স্ট্ৰাকচাৰ সেন্টেন্স স্ট্ৰাকচাৰটো আমি এটা চাম. কি দিয়া কেনেকৈ হ'ব সাবজেক্ট থাকিব হ্যাভ বা হ্যাজ থাকিব লগতে কি হ'ব past participle form of the verb. ভাৰ্বৰ past participle ভাৰ্বৰ past participle form থাকিব. নেক্সট এটা এক্সাম্পল কি দিয়া আছে ৰিনিকি has written the letter. They have arranged the program. ইয়াতে কি দিয়া আছে সিঙ্গুলাৰ আৰু প্লুৰেল দিয়া আছে. এটা ফাৰ্স্ট পারসনত কি হ'ব I have sung আৰু ইয়াতে কি প্লুৰেলত কি হ'ব we have sung. তোমালোকে মনত ৰাখিবা এনে হলে সিঙ্গুলাৰ ফৰ্মত আমি কি ইউজ কৰো has ইউজ কৰো কিন্তু খালি অকল আইৰ ক্ষেত্ৰত কি হ'ব I have হ'ব. ইয়াতে কি we have sung ইয়াতে এইটো past participle দিছে. নেক্সট হৈছে সেকেন্ড পারসনৰ ইবাৰ আমি you have sung. You have sung ইউৰ লগত have হৈছে আৰু ইয়াতেও কি হৈছে প্লুৰেলতো you have sung. Second personot কি হ'ব
হি হেজ চাং আৰু ইয়াতে আৰু কি দিয়া আছে নিবিৰ হেজ চাং নেক্সট ইয়াতে প্লুৰেল ফৰ্মত কি দি আছে দে হেভ চাং এতিয়া আমি চাম এক্টিভিটি 1 এইখিনি বস্তু তোমালোকৰ কাৰণে মই ভালদৰে মোৰ কপিত এখনত লিখি আনিছোঁ তোমালোকৰ নিজৰ বহীত নোট কৰি ল'বা ইয়াতে এক্টিভিটি 1ত কি দিয়া আছে fill in the blanks with the correct present perfect tense form of the verb given in the bracket ইয়াতে এই ব্ৰেকেটৰ যেটো ওয়াৰ্ড আছে হেতু কাৰেক্ট মানে প্ৰেজেন্ট পাৰফেক্ট টেন্সত মানে বহুৱাব লাগিব এ নম্বৰ দিয়া আছে the boy returned from Mumbai just now তাৰমানে লৰাজনে এই মাত্ৰ মুম্বাইৰ পৰা উভতি আহিছে এতিয়া কি হ'ব ইয়াতে হ'ব have returned next ইয়াতে দি আছে dash you ever dash see the Taj Mahal ইয়াতে কি হ'ব have you ever seen এটো কি হ'ব past participle ইউজ কৰিব লাগে আমি কি হ'ব এটো seen next ইয়াতে কি দি আছে I dash not yet dash do the work কি হ'ব I have আমি জানো I লগত কি হয় have হয় তে I have not yet done হ'ব ইয়াতে do to past do past participle কি হয় done the work next ইয়াতে e number দিয়া আছে they dash already dash post the letter ইয়াতে কি হ'ব they have এটো প্লুৰেল ফৰ্মত আছে কানে এটো কি হ'ব have they have already এটো post আছে কি হ'ব past participle posted the letter next f number দিয়া আছে he dash come here just now এটো কি হ'ব come to he has আমি গম পাও he লগত কি হয় has he has come just now here just now next g number my grandfather that just tell কি হ'ব my grandfather has just told me an interesting story next ইয়াতে কি দিয়া আছে we dash never visit the zoo কি হ'ব we have never visited এটো কি হ'ব visited visitor past participle হৈছে visited the zoo next number to তোমালোকে দিয়া আছে writing activities তোমালোকক কি কৰিব দিছে ডায়েৰী এন্ট্ৰি কৰিব দিছে এখন তোমালোকে ডায়েৰী কেনেকৈ লিখে হেতু দেখাই দিছে ইয়াৰ ফৰমেট অফ দ্য ডায়েৰী অফ এ ডায়েৰী এন্ট্ৰি কেনেকৈ প্ৰথমতে ডেট লিখিব লাগে তাৰপিছত ডে লিখিব লাগিব তাৰপিছত তোমালোকৰ টাইম লিখিব লাগিব তাৰপিছত কন্টেন্টখিনি তোমালোকে কি লিখিবা ডায়েৰীত আজি আৰু একদম তলত কি দিব নেম অফ দ্য পাৰসন হু ইজ ৰাইটিং তলত একদম সেই মানুহজনৰ নাম থাকিব যোনে এই ডায়েৰীখন লিখি আছে ইয়াতে তোমালোকৰ কাৰণে এটা স্যাম্পল দি দিয়া আছে এটা এক্সাম্পল দিয়া আছে ডায়েৰী কেনেকৈ লিখিব লাগে নেক্সট তোমালোকক এটো কি কৰিব দিছে কোৱেশ্চনটো কি কৰিব দিছে ইউ আৰ হিয়া অৰ হৃদয় যোনে ছোৱালী মানুহ সিহঁতে কি লিখিব লাগিব হিয়া বুলি লিখিব লাগিব আৰু যোনে ল'ৰা সিহঁতে কি লিখিব লাগিব হৃদয় ইয়াতে ভাবিব কৈছে তুমি হিয়া বা হৃদয় হোৱা You went to Sibsagar with your family on 18 July 2016 during your summer vacation. ইয়াতে কৈছে তুমি তোমাৰ পৰিয়ালৰ লগত শিৱসাগৰত গৰমৰ বন্ধত ফুৰিব গৈছা আৰু কিমান তাৰিখে 18 জুলাই 2016 2016 You saw many historical monuments like ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ Joyhagar Tank, etc. there. You have also met your uncle's family there. Write the day's experience in your diary. আৰু কি কৰি তোমালোকে তাতে গৈ প্লাই শিৱসাগৰত গৈ প্লাই তোমালোকে কি কৰিছা বহুত ধৰ মানে জাগা দেখিছা হিষ্টৰিকেল মনুমেন্ট দেখিছা যেনেকুৱা ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ জয়সাগৰ ট্যাঙ্ক এইবিলাক তোমালোকে সব দেখিছা তাতে গৈ প্লাই আৰু লগতে তোমাৰ খুৰাৰ ঘৰতো সিহঁতৰ পৰিয়ালক লগ পাইছা সিহঁতৰ ঘৰত ফুৰিব গৈছা এইখিনি বস্তু তোমালোকে তোমাৰ ডায়েৰীত লিখিব লাগিব তেতিয়াহলে মই তোমালোকৰ কাৰণে এইখিনি বস্তু লিখি আনিছো তোমালোকৰ নোট বহীত তুলি লবা ইয়াতে মই প্ৰথমতে কি দিছো ডেট আমাক দি দিছে কিমান
18 জুলাই 2016 আৰু মই এটা বাৰ তাৰে পৰা বাছি প্লে এনে লৈছোঁ মানডে বুলি দিছোঁ আৰু টাইম মই দিছোঁ কেতিয়া মই এইখন লিখিছোঁ ডায়েৰীখনত 8 PM Dear diary, today I am very happy because my summer vacation starts. My parents had already planned a trip for Sibsagar at 4 PM in the morning. We all reached a train station to go towards Guwahati. After reaching Guwahati, we have forwarded towards Sibsagar. We went to my uncle's house and met his family. We all had a great time there, visiting the Ronghor, Karenghor, Tolatal Ghor, Joyhagar Tank, and many more. During our trip to Sibsagar, I have seen too many tea gardens on the way. It was an amazing trip for all of us. I have seen a lot of valuables there. Also learned a lot of the Ahom dynasty and the historical place Sibsagar. We spent 1 week there. We enjoyed a lot. All in all, my vacation went fantastic here. Next তোমালোকৰ next page তোমালোকক দিয়া আছে partitive expression. Partitive expression কি দিয়া আছে complete the following by choosing the word from the box. ইয়াতে কি কৈছে তোমালোকক ইয়াতে তোমালোকক এই বাকচৰ পৰা word বিলাক ল'ব লাগিব আৰু ইয়াতে fill in the blanks কৰি দিয়া আছে correct তোমাক মিলাই পেলাই লিখিব লাগিব নেক্সট ইয়াতে তোমালোকক মই কৰি দিছোঁ তোমালোকে নিজৰ বহিত লিখি ল'বা ইয়াতে কি দিছে a number a scrap of paper next a pinch of salt a glass of milk a drop of blood a speck of dust a morsel of food a piece of fruit next a clove of garlic a blade of grass a lock of hair a jar of honey a scoop of ice cream a shower of rain a grain of sand a ray of light a cup of tea a ball of wool and এটো কি দিছে a moment of time thank you তোমালোকক মোৰ ভিডিওটো শেষলৈকে চোৱাৰ বাবে আৰু যদি মোৰ ভিডিওটো তোমালোকক ভাল লাগিছে তেতিয়া হলে লাইক কৰি দিবা লগতে কমেন্টত লিখি জনাবা তোমালোকে কেনেকুৱা পালা আৰু তোমালোকে কিবা বেলেগ ভিডিও যদি চাব বিচাৰা তেতিয়া হলে মোক জনাবা কমেন্টত লিখি প্লাই আৰু যোনে মোৰ চেনেলত নতুন আহিছে তেওঁলোকে কাইন্ডলি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো হিট কৰি দিব আৰু অল অপচনটো ক্লিক কৰি দিব যাতে নোটিফিকেশনবোৰ নতুন নতুন ভিডিওছৰ নোটিফিকেশনবোৰ আপোনালোকে পায় নেক্সট ভিডিওত আমি আমাৰ নেক্সট চ্যাপ্টাৰ লেসন নম্বৰ 10 I am a little penguin to মই ডিসকাস কৰিম থ্যাংক ইউ